तुम्हारी शरण को रेणु सतपति बारे को करो प्रभु बारे को करो कृष्ण मातृनामे হয়তো সন্ধ্যা পিতা কুমার মাতৃনামে হয়তো সন্ধ্যা পিতা কুমার মাতৃনামে হয়তো সন্ধ্যা পিতা মহিমা এই ভগৱানৰ লীলা মহিমা মন্দিত হৈ গুৰুসকল আহিছে অৱতাৰ লৈ বহুতে আজিকালি ল'ৰা ছোৱালীৰ নামানে বিশ্বাস নকৰে কিন্তু এই যদি গুৰু নাম এই যদি ভগৱানক স্মৰণ তোমালোকে কৰিব শিকা দেখিবা তোমালোকে কিমান তত্ত্ব গধুৰ কথা জানিব পাৰিবা তোমালোকৰ মানসিক কিমান উন্নত চিন্তা চেতনা হ'ব ভাবিব নোৱাৰিবা তেতিয়া তোমালোকৰ পঢ়াটো আগবাঢ়িব এটা কথা কওঁ থোৰতে তোমালোকে আজিকালি মোবাইল চাইছা মই বাৰে বাৰে কৈছো বেয়া নাপাবা কিয় এখন ভাল কিতাপ পঢ়িবা মোবাইলত আহে কিতাপখন চাবা মোবাইলত অহা কিতাপখন চাবা গতিকে তোমালোকৰ মানসিক উৎকৰ্ষ কেনেকৈ সাধন হ'ব তোমালোকে ভাবিব নোৱাৰিবা হা কিছু মনোৰঞ্জন লাগে তোমালোকে চাবা অলপ নাচ গান ঢেৰ আহে আজিকালি ইয়াতে কৈছে প্ৰথমতে ভগৱন্তই সৃষ্টি কৰিছে কি এই কথাখিনি কৈছে মই দীঘলীয়া নকৰো আমাক শূন্যৰ পৰা এই মানুহ জাতিটো আনিছে একদম চমুকৈ কৈছো সেইকাৰণে ভগৱানক চিন্তা কৰিব লাগে মই আৰু দীঘলীয়া নকৰো খালি এইখিনিকে সকলোকে জনাইছো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক তোমালোকে দীঘলগিৰাই ঘূৰি ফুৰিছা চাবা আৰু এটা কথা কওঁ শংকৰদেৱৰ চৰিত্ৰত তোমালোকে পাইছা তেওঁ পঢ়া শুনা নকৰিছিলে কিন্তু এইটো অৰ্থ এনেকুৱা নহয় যে দীঘলগিৰাই ঘূৰি ফুৰি কিবা বেলেগ কাম বেয়া কাম কৰি ফুৰিছিলে অনন্তকৰতে ভগৱানক চিন্তা কৰি 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 স্কুললৈ নোযোৱা মহেন্দ্ৰ কন্দলীৰ টোলত নাম ভৰ্তি কৰাই দিছিল বুঢ়ীমাক খেৰ সুধিয়ে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰচনাত লিখা কিন্তু সেই শিশুজনে বনাই বনাই ঘূৰি ফুৰে যেনেকৈ প্ৰহ্লাদৰ তেনেকুৱা চৰিত্ৰ আছে পাবা এইবিলাক তোমালোকৰ কাৰণে দৰকাৰী সেইকাৰণে কৈছো কথাখিনি এই খেৰ সুধিয়ে লালন পালন কৰি মাকো নাই দেউতাকো নাই তেনেকুৱা ল'ৰা এটা আজি কি জগত গুৰু গোটেই বিশ্বই জানে আমি আশা নকৰো নে আমাক কোনোবাই জানক ল'ৰা ছোৱালীসকলে আশা কৰে নে নাই যে আমি আমাক সকলোৱে জানক আমি সকলোৰে প্ৰিয় পাত্ৰ হওঁ এইকাৰণে কৈছো কথা আমি শংকৰদেৱ নোৱাৰিম কিন্তু তথাপিও আমি নিজৰ সুনাম অৰ্জন কৰিব পাৰিম এইটোৱে হ'ল আদৰ্শ সেইকাৰণে কৈছো গুৰুক ভজিবা একেবাৰে যে সদায় ভজি থাকিবলৈ হ'ল তেনেকুৱা নহয় নিজৰ শিক্ষা দীক্ষা আছে কাম আগবঢ়াই লৈ যাবা অকণমান পুৱা গধূলি তোমালোকে থাপনাত বন্তি জ্বলাই পেলাই সেৱা কৰিবাচোন প্ৰাৰ্থনা কৰিবাচোন কিমান মহৎ কাম এইবিলাক সকলোৱে চিন্তা চৰ্চা মই আজি এই ছাত্ৰ ছাত্ৰীক বেছি কৈছোঁ আৰু নকওঁ এইখিনিকে ক'লো এতিয়া পাঠ ভাগাত কৰিম আমাৰ নাম আছে তোমালোকৰ দেৰি হ'ব গতিকে আগবাঢ়ি তজুনাভি কমলতা ব্ৰহ্মভৈলা জাত
যুগে যুগে অবতার ধরায় বৎসরূপে অবতার এরম হইলা প্রথমত উদ্ধারিলা সারি বেদ প্রলয় মাছ কোনোবা ক'বনে মানুহে মাছ খাব পাৰে নেকি? সকলোখিনি পাৰে। আমি মৃত্যুৰ পিছত কি হ'ল কোনোৱে ক'ব নোৱাৰে, কিন্তু ভগৱানে মৃত্যু নোহোৱাকৈ সকলো ৰূপ লৈছে। কিহৰ কাৰণে? এই আমাক মানুহক উদ্ধাৰৰ কাৰণে, জীৱ জগতক উদ্ধাৰৰ কাৰণে, জনজগতক পৰিচালনা কৰিবৰ কাৰণে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডক জীয়াই ৰাখিবৰ কাৰণে ভগৱানে অৱতাৰ ল'ব লগা হৈছিলে। আৰু ভগৱানৰ অৱতাৰ এইকাৰণে দুষ্টক দমন সন্তক পালন। ছাত্ৰ ছাত্ৰীসকল, দুষ্টামি এটা সীমাৰ মাজত কৰিবা, দুষ্টামি কৰিলে নিজে নিজে বিপদৰ মাজলৈ গুচি যাবা। সেইকাৰণে ভগৱানে কৈছে যে দুষ্টক দমন আৰু শান্তক পালন কৰাৰ কাৰণে ভগৱানে ৰূপ লয়। এরম হইলা প্রথমত উদ্ধারিলা সারি বেদ প্রলয়। Yeah.
Oh,